নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। CISFৰ ফালৰ পৰা CISF ৰিক্ৰুইটমেণ্ট বহুতখিনি পোষ্টৰ চলি আছে 2023, 24, 25। বৰ্তমান 26 পালেহি। তাৰে কিছুমান পোষ্টৰ প্ৰথম ষ্টেজ ফিজিকেল টেষ্ট বা কিছুমানৰ ৰিটেন টেষ্ট কমপ্লিট হৈ গ'ল। যিখিনি SSGD লগত আছে, SSGD কনষ্টেবল যিখিনি CISFৰ 14,595টা যি পোষ্ট আছিলে সেইখিনি এক্সাম চলি গ'ল। বাকী যিখিনি পোষ্ট আছিলে প্ৰায়খিনি ফিজিকেল কমপ্লিট হৈ গ'ল। তাৰে হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ CISFৰ ফালৰ পৰা পোষ্ট আছে, ASI ষ্টনৰ পোষ্ট আছে, সেইখিনি BSF হেড কনষ্টেবলৰ লগত আপোনালোকৰ ফিজিকেল টেষ্ট হৈ গ'ল। ইয়াৰ পিছতে নেক্সট ষ্টেপ এক্সাম অনুষ্ঠিত হ'ব। এতিয়া বহুত বেছি কমেণ্ট অহা, মই আগত যিহেতু ট্ৰেইনিং কেলেণ্ডাৰ জাৰি কৰিলে CISFৰ 2027ৰ জানুৱাৰী ফেব্ৰুৱাৰী পিছৰ পৰা আপোনালোকৰ সকলোখিনি পোষ্টত ট্ৰেইনিং চলিব। এতিয়া আটাইতকৈ বেছি কমন ভেকেঞ্চি হৈছে CISF ফায়াৰমেনৰ ভেকেঞ্চি আছিলে 2024তে আহিছিলে, সেইখিনি ফিজিকেল টেষ্ট হৈ গ'ল। নেক্সট ষ্টেপ এক্সাম আৰু মেডিকেল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আছে। তাৰপিছত CISF ট্ৰেডমেন 2024 পোষ্ট আছিলে, 25ত ফিজিকেল হৈ গ'ল, সেইখিনি ট্ৰেড টেষ্টটো হৈ গ'ল। ৰিটেন কেতিয়া হ'ব বেছিকৈ এক্সাম ডেট সুধি আছে। আৰু তাৰ লগতে আছিলে পোষ্ট ড্ৰাইভাৰ আৰু DCPO 2024ৰ এইখিনি পোষ্ট হয়। এইকেইটা পোষ্টৰ ওপৰত মই ক'ম আপোনালোকে এক্সাম কেতিয়া হোৱাৰ চান্স আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ ইউটিউব চেনেলৰ ভিডিঅ' চাই থাকে কিন্তু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, আৰু যিসকলে ফেচবুক পেজত ভিডিঅ' চাই আছে কিন্তু পেজটো ফ'ল' কৰি লোৱা নাই, প্লিজ ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছিলে আৰু এইখিনি ভেকেঞ্চিৰ লগত জড়িত হৈ থকা আপুনি অকণমান শ্বেয়াৰ কৰি দিব তেওঁলোকৰ সুবিধা হোৱাকৈ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইয়াতে দেখি আছে কোনকেইটা, এই গোটেইকেইটা পোষ্টৰ ভিতৰত CISF ফায়াৰতো আপোনালোকৰ বহুত দিন হৈ গ'ল ফিজিকেল টেষ্ট হৈ যোৱা। তাৰপিছতে আহিলে CISF ট্ৰেডমেন, তাৰপিছতে আহিলে CISF ড্ৰাইভাৰ এণ্ড DCPO। এই গোটেইখিনি পোষ্টৰ যিহেতু ট্ৰেইনিং কেলেণ্ডাৰ, টেণ্টেটিভ কেলেণ্ডাৰ, মই যিহেতু ইয়াৰ আগৰ ভিডিঅ'টো গৈ যদি আপুনি চাই লয় তাত ধুনীয়াকৈ বুজাই থোৱা আছে ক'ত অনুষ্ঠিত হ'ব, কিমান কেণ্ডিডেট ক'ত ট্ৰেইনিং কৰিব, কেতিয়া আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব, চব ডিটেইলছত কোৱা আছে। ইয়াৰ আগৰ ভিডিঅ'টো গৈ মোৰ ইউটিউব চেনেলৰ হোম পেজত চাই ল'লে হওক। চাওক, 2027ৰ যদি ফেব্ৰুৱাৰী মাৰ্চৰ পৰা যদি ট্ৰেইনিং ষ্টাৰ্ট হ'বলৈ হয়, আপুনি এই গোটেইখিনি প্ৰচেছ 2026ৰ ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব। এতিয়া আপোনালোকে প্ৰিপেৰেশ্যন কৰক, যিসকলে এতিয়াও এক্সাম নহয় বুলি ভাবি প্ৰিপেৰেশ্যন কৰা নাছিলে। চাওক, আপোনালোকৰ এক্সামটো 100% ছেপ্টেম্বৰ অক্টোবৰ মাহত 100% হ'বই। আৰু আগষ্ট মাহৰ লাষ্টৰ ফালে, আগষ্ট মাহৰ ফাৰ্ষ্টৰ ফালে বা জুলাই মাহৰ লাষ্টৰ ফালে আমি কিবা এটা হ'লেও CISFৰ অফিচিয়েল ৱেবছাইটত নটিচ পাম, বা ভাইৰেল নটিচ হ'লেও এডমিট কাৰ্ড ৰিলেটেড বা আপোনালোকৰ এক্সাম ৰিলেটেড কিবা এডমিট কাৰ্ড ৰিলেটেড লিংকেই হওক বা নটিচেই হওক বা পাম। আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়াই যিকোনো সময়তে নটিচেই হওক বা লিংক এক্টিভ হওক মই লগালগ ভিডিঅ' প্ৰস্তুত কৰি দিম। যিসকলে মোৰ লগত জড়িত হৈ আছে বেল আইকনটো প্ৰেছ কৰি ল'ব, আৰু ছাবস্ক্ৰাইব যদি কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফেচবুক চাই আছে যে ফেচবুক পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। ভিডিঅ'টো অকণমান সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ 100% ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত এক্সামটো হ'বই। তাৰপিছত নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত যি মেডিকেল হ'বলগীয়া আছে CISF ফায়াৰৰ, ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু যিখিনি হেড কনষ্টেবলৰ টাইপিং টেষ্ট, আপোনালোকৰ ড্ৰাইভাৰ হ'লে আপোনালোকৰ ট্ৰেড টেষ্টটো নিশ্চয় হৈয়ে গ'ল চাগে। গোটেইখিনি এক্সামটো ছেপ্টেম্বৰ অক্টোবৰ মাহত সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকৰ যিসকলে বেছিকৈ সুধি আছিলে CISF ফায়াৰৰ, CISF ট্ৰেডমেনৰ কেতিয়া হ'ব, ছেপ্টেম্বৰ মাহটো একদম কমন মাহ, সকলোখিনি এক্সাম হ'বই। আৰু SSCৰ লগত যিখিনি ভেকেঞ্চি চলি আছে ন, SSGD 14,595টা যি ভেকেঞ্চি, সেইখিনি ছেপ্টেম্বৰ অক্টোবৰ মাহত ফিজিকেল টেষ্ট হ'ব। নৱেম্বৰ ডিচেম্বৰত মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট হৈ ডিচেম্বৰ লাষ্টৰ ফালে জানুৱাৰী ফাৰ্ষ্টত আপোনালোকৰ ৰিজাল্টটো আহিব, এপইণ্টমেণ্টটো অহা ষ্টাৰ্ট হৈ যাব। এইখিনিয়ে যিসকলে বেছিকৈ কমেণ্ট কৰিছে তাৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ মই, এইকেইটা পোষ্টৰ কাৰণে। ভিডিঅ'টো অকণমান লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। কোনে কোনটো পোষ্টত পাছ কৰি আছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। ট্ৰেডমেণ্টতে হওক, CISF হেড কনষ্টেবল বা BSF হেড কনষ্টেবল বুলি যি কয় তাত যদি পাছ কৰি আছে, ড্ৰাইভাৰত যদি পাছ কৰিছে, আৰু CISF ফায়াৰত কিমান কেণ্ডিডেট পাছ কৰি আছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছতে নেক্সট আমাৰ অসমৰ কিমান ল'ৰা ছোৱালী ফিজিকেল টেষ্ট পাছ কৰি আছে CISF ফায়াৰমেনত, তাৰ এটা ভিডিঅ' লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কেমেৰা কোৱালিটিটো সিমান ভাল নাপাব, মোৰ মোবাইলতে কিবা কামেই নাইকিয়া হৈ গৈছে কেমেৰাটো, সেইকাৰণে স্ক্ৰীন ৰেকৰ্ড কৰিয়ে ভিডিঅ'বিলাক বেছিকৈ বনাই থোৱা হৈছে। আজি বহুত দিনৰ মূৰতহে এইটো ফেচ দেখাই ভিডিঅ'টো বনাইছোঁ। এইটো এডজাষ্ট কৰি ল'ব। কেমেৰা কোৱালিটি বেয়া হ'লেও আপোনালোকৰ যিকেইটা দৰকাৰী কথা আছে সেইকেইটাৰ কাৰণেহে ভিডিঅ'টো বনোৱা হৈছে।
অকণমান শ্বেয়াৰ কৰি দিব, লাইক এটা মাৰি দিব যদি ইনফৰমেশ্যনখিনি পাই ভাল লাগি থাকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি, ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখা নাই ফ'ল' কৰি ল'বলৈ নাপাহৰিব।